নগাঁৱৰ ঢিঙত স্প্ৰে চোৰৰ সন্ত্ৰাস নগাঁৱৰ ঢিঙত ধাৰাবাহিকভাৱে স্প্ৰে চোৰে সন্ত্ৰাস চলাই আহিছে এগৰাকী অসহায় মহিলাৰ ঘৰত স্প্ৰে চোৰে লুটপাট চলাই ধৰ্ষণ কৰাৰ ঘটনাৰ পাছতে বুধবাৰৰ নিশা ঢিঙৰ নাম ডুমডুমিয়া সত্ৰৰ গোপাল নাথ আৰু মঞ্জিত মেধি নামৰ দুজন লোকৰ ঘৰত সন্ত্ৰাস চলাই স্প্ৰে চোৰে চেতনানাশক দ্ৰব্য প্ৰয়োগ কৰি লুটপাট চলাই স্প্ৰে চোৰৰ দলটোৱে পাছত চুবুৰীয়া লোকে খবৰ পাই অচেতন অৱস্থাত থকা লোককেইজনক ততাতৈয়াকৈ ঢিঙে ফাৰি উদ্ভৰ্তি কৰাই যদিও অৱস্থা অৱনতি হোৱাত গোপাল নাথ আৰু তেওঁৰ পত্নী নৱমী দেৱীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ধাৰাবাহিকভাৱে ঢিঙত সংঘটিত হৈ অহা স্প্ৰে চোৰৰ ঘটনাত চিন্তিত হৈ পৰিছে ঢিঙৰ ৰাইজ প্ৰশাসনক অতি শীঘ্ৰে স্প্ৰে চোৰৰ সন্ত্ৰাস ৰোধ কৰিবলৈ দাবী জনাইছে ঢিঙৰ সচেতন মহলে এইখিনি কালি ৰাতি এই মাহীটো অকলশৰীয়া 60 বছৰ বয়স 67 তেনেকুৱা হ'ব মাহীটো অকলশৰীয়া তেতিয়া তেনেকুৱাতে কালি স্প্ৰে কৰি তেখেতৰ পৰা মানে অচেতন অৱস্থাত আমি পাইছোঁহি তেখেতক ৰাতিপুৱা 10টা বজাত দেখিছোঁ মাহীটো মানে হেৰি হৈ আছে এজন গাঁৱৰ ল'ৰা এজনে আহি পেলাই তেখেতক মাত দিবলৈ আহিছিলে আহি পেলাই গম পাইছে তেখেত চেঞ্চলেছ অৱস্থাত আছে ক'ৰ পৰা ওলাইছে আপোনালোকক অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ থাকিল অনতিপলমে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ কৰক য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে প্ৰত্যেক ঘৰ মানুহতে তাতে সত্ৰ মাটি এইখন খলগুৰি সত্ৰ এইটো বৰ ডাঙৰ কথা হৈছে নাৰী নিৰ্যাতনটো আপোনালোকেও জানে আমিও জানো অনতিপলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈ মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ ফোন কৰাটো একে চিৰসত্য কথা কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে সেইটোত পাই আমি গম পাওঁ যে আমি মহিলা হিচাপে গম পাওঁ যে এইটো কিবা এটা কৰিব লাগিব মানে 11:30 শুইছোঁ শুৱাৰ পৰা উঠাৰ পিছতে তাৰপিছতে 12:30 এই ল'ৰাটো উঠিছে তাৰ গা বেয়া তাৰমানে জ্বৰ হৈ আছে কালি 5 বছৰীয়া বেজি দিছিলোঁ তাৰপিছতে 12:30 উঠিছোঁ উঠাৰ পিছতে তেতিয়া একোৱেই নাই ভালেই ল'ৰাটো আইচ লগাইছোঁ পানী দুনি খাই শুলোঁ শুই 2টামান বজাত তেতিয়া আমাৰ সেই মামাহঁতৰ বোৱাৰীজনীয়ে মানে ফোন কৰিছে কৈছে বৌ গোপাল দাহঁতৰ হয় এনেকুৱা তেনেকুৱা হৈছে তাৰপিছতে মানে মোৰ গাটো বেয়া লাগি আহি তেতিয়া মই জোগুৱাই দিছোঁ বোলো উঠকচোন মোৰ গাটোচোন একেবাৰে কিবা কৰি আনিছে তাৰপিছতে যেনিবা মই ক'ব নোৱাৰা হৈ গ'লোঁ আৰু গৈ তাৰপিছত ঔষধ পাতি গেছৰ টেবলেট খালোঁ খাই গৰম পানী অলপ খালোঁ খাই বমি চমি কৰি দিলোঁ কৰি দিয়াৰ পিছতে ভাল পাইছোঁ পাইছিলোঁ লেকেটা চেন পাইছোঁ পাই পেলাই মানে সৰু তাত গৈ বহি আছোঁ মোৰ গাত কোনো মাছ নাইকিয়া উৎপাতকৈ গম পাই উঠি আহিছোঁ আৰু ঘটনাটো হয় আপোনাৰ 2টা 2:30 এনেকুৱা সময়তে হ'ব নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহনা লাইভ